हेलो एभ्रिवान সকলোকে স্বাগতম জনাইছো আমাৰ চেনেল আসামিজ পাকঘৰলৈ আজি মই লাই শাকৰ এটা নতুন ৰেচিপি লৈ আহিছো কেৱৰা নতুন ৰেচিপি এই ৰেচিপিটো মই লাই শাকেৰে বনাম কুপ্তা কাৰী ৰেচিপি এই লাই শাকৰ কুপ্তা কাৰী ৰেচিপিটো আপোনালোকে এবাৰ হলো ট্ৰাই কৰিব এই ৰেচিপিটো খালে আপুনি আৰু মাছ মাংস একো খাবই নিবিচাৰিব অকল লাই শাকৰে কুপ্তা কাৰীৰে ভাত খাই উঠিব পাৰিব এই ৰেচিপিটো খাবলৈ হসাকৈ বহুতে টেষ্টি হয় এই ৰেচিপিটো চাই আশা কৰিছো ভাল পাব এতিয়া পলম নকৰাকৈ ব্লগ ভিডিঅ'টোলৈ আগবাঢ়ো ৰেচিপিটো বনাবলৈ লৈ ললো মই এমুঠি লাই শাকৰ মই মাজৰ যি ঠাৰি থাকে ঠাৰিখিনি উলিয়াই ললো আৰু শাকখিনি ভালদৰে ধুই বাছি মই মিহি মিহিকৈ কাটি লৈছো লাই শাক মই প্ৰায় এমুঠিয়ে লৈছো আৰু ইয়াত ঠাৰিখিনি কিন্তু মই পেলাই নিদো ঠাৰিখিনিৰে মই ৰেচিপি বনাম আৰু ইয়াত লাই শাকখিনি মই এনেকুৱাকৈ মিহি মিহিকৈ কাটি লৈছো আৰু যিসকল ভিউৱাৰ্ছে এতিয়ালৈকে মোৰ আসামিজ পাকঘৰ চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই প্লিজ সকলোৱে সাবস্ক্ৰাইব কৰিব আৰু ওচৰতে থকা বেল আইকনটো ক্লিক কৰিব যাতে মোৰ নতুন ভিডিঅ'ৰ নটিফিকেশনবোৰ আপোনালোকে পাই থাকে আৰু ভিডিঅ'টো যদি চাই ভাল পায় নিজৰ বন্ধু-বান্ধৱীৰ লগতো শ্বেয়াৰ কৰিব আৰু নিজেও ট্ৰাই কৰিব এইফালে লৈ ললো মই ডাঙৰ সাইজৰ দুটা পিয়াজ মই মিহিকৈ কাটি ললো আৰু দুটা কেঁচা জলকীয়া দীঘলীয়াকৈ কাটি ললো আৰু চাৰিটা কেঁচা জলকীয়া মই সৰু সৰুকৈ কাটি ললো আৰু লৈ ললো কাজু বাদাম 15টা মান এইকেইটা মই পিচি ললো আৰু শুকান জলকীয়া এটা লৈছো আৰু নহৰু আদাৰ পেষ্ট লৈছো আৰু পিয়াজৰ পাত মই অলপ কাটি ললো আৰু এখিলা তেজপাত লৈ ললো আধা বাটি ধনিয়া পাত আৰু দুটা এলাচি আৰু এয়া লাই শাকখিনি মই মিহি মিহিকৈ কাটি ললো লাই শাকখিনি এটা বাটিত লৈ ললো মই আৰু আধা বাটি ইয়াত মই বেচন এড কৰি দিলো এতিয়া এড কৰি দিলো ধনিয়া পাত আৰু পিয়াজখিনিও এড কৰি দিলো আৰু লগতে কাটি থোৱা জলকীয়া কিটাও মই এড কৰি দিলো পিয়াজৰ পাত মই অলপ ৰাখি থৈছিলো সেইখিনিও মই এড কৰি দিলো সোৱাদ অনুসৰি নিমখ দি দিলো ধনিয়া আধা চামুচ জিৰা আধা চামুচ গুড়ি জলকীয়া আধা চামুচ আৰু হালধি এচিকুট এইখিনি দি মই এতিয়া ভালদৰে মিক্স কৰি লৈছো চামুচেৰে মিক্স কৰিবলৈ অসুবিধা হৈছে হে মই হাতেৰে মিক্স কৰি ললো আৰু মিক্স কৰি এয়া গুটেখিনি মই ৰাউন্ড শেপ দি দিলো আপোনালোকে যি ইচ্ছা তেনেকৈ শেপ দিলে হ'ব একো নাই আৰু এফালে গেছত এটা কেৰাহী পাতি দিলো আৰু দি দিলো তেলখিনি গৰম হৈ যোৱাৰ লগে লগে লাই শাকৰ কুপ্তাখিনি মই এটা এটাকে গোটেই এই কুপ্তাখিনি এড কৰি দিলো কিছুদিন পিছত এটা সাইড ৰঙা হৈ গ'ল মই লুটিয়াই দিছো আয়া কুপ্তাখিনি মই লুটিয়াই দিলো যেহেতু এতিয়া শীতকাল লাই শাক খাই আমনি লাগে ভাজি বইল তৰকাৰী যেনেকুৱা হলেও খাই আমনি লাগে সেয়ে ভাবিলো আজি অলপ বেলেগ ধৰণে বনাও লাই শাকৰ কুপ্তা কাৰী আৰু এই ৰেচিপিটো মই বনাই খাই তাৰ পিছতহে মই এডিট কৰিছো সঁচাকৈ খাবলৈ বহুত টেষ্টি হৈছিলে বহুত বেছি ভাল লাগিলে কুপ্তাখিনি ভালদৰে উল্টাই পুল্টাই মই ৰঙচুৱাকৈ ফ্ৰাই কৰি লৈছো এয়া আনটো সাইডে মই লুটিয়াই দিলো ধুনীয়াকৈ ৰঙা হৈ গৈছে দুটা সাইডে ৰঙা হৈ গ'ল আৰু এতিয়া মই তেলৰ পৰা উলিয়াই লৈছো আৰু এয়া চোৱা কুপ্তাখিনি যেহেতু শাকৰ কুপ্তা হয় সেয়ে দেখিবলৈ অলপ কলা কলা গ্ৰীণ দেখিছে এতিয়া বাকি ৰৈ যোৱা তেল বেছিকৈ আছিলে সেয়ে মই অলপ তেল কমাই দিলো আৰু ইয়াতে এড কৰি দিলো দুটা এলাচি এটা শুকান জলকীয়া ভাঙি ললো আৰু এখিলা তেজপাত আৰু এইখিনি অলপ ৰঙচুৱা হোৱালৈকে ভাজি ললো এতিয়া এড কৰি দিলো মই পিয়াজ পিচি লৈছিলো মই পেষ্ট বনাই লৈছিলো সেইখিনি মই এড কৰি দিলো পিয়াজখিনি মই এতিয়া ভালদৰে ভাজি ল'ম কিছু দেৰি ভজাৰ পিছত পিয়াজৰ কালাৰটো অকণমান চেঞ্জ হৈ আছে পিয়াজৰ কালাৰ মই একেবাৰে ৰঙচুৱা নকৰো অলপ কালাৰটো চেঞ্জ হৈ অহাৰ লগে লগে মই এড কৰি দিলো নহৰু আৰু আদাৰ পেষ্টখিনি এইখিনি দিও মই ভালদৰে ভাজি লৈছো কিছু দেৰি ভজাৰ পিছত এড কৰি দিলো অলপ বেচনটো মই এই কাৰণে দিছো যাতে কাৰীখন গ্ৰেভি হয় যাতে পাতল হৈ নাথাকে সেয়ে যেহেতু মই ইয়াত টমেটো নিদো সেয়ে মই অলপ বেচন দিছো যাতে কাৰীখন অলপ গ্ৰেভি হয় এতিয়া মই এড কৰি দিলো অলপ পানী
পানীখিনি দিছোঁ যিহেতু মই এতিয়া শুকান মছলাখিনি এড কৰিম মই অলপ পানী এড কৰি দিলোঁ আৰু অকণমান মিক্স কৰি লৈছোঁ এতিয়া এড কৰি দিছোঁ সোৱাদ অনুসৰি নিমখ আধা চামুচ হালধি পাউডাৰ আধা চামুচ জিৰা পাউডাৰ 1 চামুচ ধনিয়া পাউডাৰ আৰু নিজৰ ইচ্ছা অনুযায়ী আপোনালোকে জলকীয়া গুড়ি দি দিব মই দি দিছোঁ আধা চামুচ জলকীয়া গুড়ি আৰু কাশ্মীৰী জলকীয়া গুড়িও মই দি দিছোঁ আধা চামুচ এইখিনি দি মই এতিয়া ভালদৰে মিক্স কৰি লৈছোঁ মছলাখিনি মই খুব বেছি ভালকৈ ভাজিম ভাজোতে একেবাৰে তেলখিনি যেতিয়া ওপৰলৈকে উঠি আহিব তেতিয়ালৈকে মই ভালদৰে ভাজিয়ে থাকিম আৰু এয়া লাহে লাহে তেলখিনি ওপৰলৈ উঠি আহিছে মছলাখিনি ভাজি হৈছে এতিয়া মই তেলখিনি দেখিছেনে ওপৰলৈ উঠি আহিলে এতিয়া মই এড কৰি দিলোঁ কাজু বাদাম যে পিচি থৈছিলোঁ পিচি থোৱা কাজু বাদামখিনি মই এড কৰি দিলোঁ এতিয়া এইখিনি দি মই ভালদৰে মিক্স কৰি আছোঁ এইখিনিও এতিয়া মই ভালদৰে ভাজিয়ে থাকিম যেতিয়ালৈকে কাজু বাদামৰ কেঁচা ভাৱটো গুচি নাযায় ভালদৰে সিজি নাযায় তেতিয়ালৈকে মই এইখিনি ভালদৰে ভাজিয়ে থাকিম মছলাখিনি আমি যিমানেই ভাজিম টেষ্ট সিমানে বেছি বাঢ়িব এতিয়া এড কৰি দিলোঁ কাটি থোৱা দুটা কেঁচা জলকীয়াখিনি এড কৰিছোঁ তৰকাৰী ফ্লেভাৰটো ধুনীয়া হ'ব আৰু এতিয়া এড কৰি দিলোঁ অলপ মই পিঁয়াজৰ পাত থৈ দিছিলোঁ সেইখিনি মই এড কৰি দিলোঁ এইখিনি দি এতিয়া মই ভালদৰে মিক্স কৰি আছোঁ মছলাখিনি অলপ শুকান হৈ আহিছে এতিয়া মই পানী এড কৰি দিলোঁ পানী মই প্ৰায় 1 গিলাচমান দিছোঁ ভালদৰে মিক্স কৰি দিছোঁ ভালদৰে মিক্স কৰি মই এতিয়া এখন ঢাকনেৰে মছলাখিনি ঢাকি দিম জোলখিনি অলপ উতল অহালৈকে মই ঢাকি ৰাখিম আৰু এয়া জোলখিনি উতল আহি গ'ল এতিয়া ঢাকনি উদঙাই দেখিছোঁ জোলৰ কালাৰটো চেঞ্জ হৈ গ'ল এতিয়া এড কৰি দিছোঁ লাই শাকৰ কোপ্তাখিনি দিওঁতে আমি লাহেকৈ দিব লাগিব আৰু বেছিকৈ তৰকাৰীখন লৰাব নালাগিব যিহেতু কোপ্তাখিনি সিজি যোৱাৰ পিছত কোমল হৈ যাব আৰু বেছি জোৰকৈ লৰাই দিলে ভাঙি যোৱাৰ ভয় থাকে সেয়ে লাহে লাহে আমি লৰাই দিব লাগিব সেয়ে মই লাহে লাহে লৰাই দিছোঁ একেধৰণৰ লাই শাক খাই আমনি লাগে যিহেতু সেয়ে এনেকুৱাকৈ বনালোঁ আপোনালোকে ট্ৰাই কৰিব খাবলৈ সঁচাকৈ বহুত বেছি ভাল হয় কোপ্তাখিনি দি মই এতিয়া আকৌ ঢাকন মাৰি দিছোঁ গেছৰ ফ্লেমটো মই একেবাৰে কম কৰি দিছিলোঁ আৰু প্ৰায় 10 মিনিটমান এনেকৈ থকাৰ পিছত মই এয়া ঢাকনি উদঙাই আকৌ এবাৰ লাহে লাহে লৰাই দিছোঁ নহ'লে মছলাখিনি তলত লাগি যাব আৰু এয়া আমাৰ কাৰীখন ৰেডি হৈ গ'ল আৰু গেছ বন্ধ কৰি দিলোঁ আজিলৈ ইমানতে সামৰিছোঁ আকৌ নেক্সট ভিডিঅ'ত লগ পাম ধন্যবাদ